সাতজন নিৰীহ অসমীয়া যুৱকক ভুৱা গোচৰত আৰক্ষীয়ে আটক কৰাৰ প্ৰতিবাদত বীৰ লাচিত সেনা তিনিচুকীয়া জিলা সমিতিৰ প্ৰতীকী অৱস্থান ধৰ্মঘট। যোৰহাট চহৰত জৈন ধৰ্মাৱলম্বী বাবাই উলংগ শোভাযাত্ৰা কৰি অসমীয়া জাতিৰ পুৰাতন মূল্যবোধত আঘাত সনাৰ বিৰুদ্ধত বীৰ লাচিত সেনাৰ সৈনিকসকলে প্ৰতিবাদ কৰাত সাতজন নিৰীহ অসমীয়া যুৱকক ভুৱা গোচৰত আৰক্ষীয়ে কৰায়ত্ব কৰে। সমগ্ৰ অসমৰ লগতে আজি বীৰ লাচিত সেনা তিনিচুকীয়া জিলা সমিতিয়ে জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰাংগণত খিলঞ্জীয়া জনগণৰ কণ্ঠ ৰোধ কৰিবলৈ বিজেপি চৰকাৰে কৰা ষড়যন্ত্ৰ আৰু সাতজন নিৰীহ অসমীয়া যুৱকক ভুৱা গোচৰত আৰক্ষীয়ে আটক কৰাৰ প্ৰতিবাদত প্ৰতীকী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। লগতে অসমীয়াৰ মান অভিমানক পদাঘাত কৰিব বিচৰা এনে দুষ্কাৰ্যৰ বিৰুদ্ধে সদায় প্ৰতিবাদ কৰি যাব বুলি সদৰি কৰে প্ৰতিবাদকাৰীৰ নেতৃত্বই। কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আচলতে তিনিচুকীয়াৰ পৰা হাইলাকান্দিৰ বঙাইগাঁও পৰ্যন্ত আচলতে সমগ্ৰ অসমতে এক গণ প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলা হৈছে বীৰ লাচিত সেনাৰ প্ৰতিখন জিলাৰ নেতৃত্বত। আৰু ঘটনাটো এতিয়া এনেকুৱা হৈছে যে নিশ্চিতভাৱে সমগ্ৰ অসমৰ ৰাইজে জানে যে বৰ্তমান বিজেপি চৰকাৰৰ নেতৃত্বত যেনেধৰণে আচলতে অসমীয়া মানুহৰ ওপৰত লুণ্ঠন শোষণ আচলতে দমনৰাজ চলিছে তাৰ বিৰুদ্ধে আজি আমি প্ৰতিবাদ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত বহিবলৈ বাধ্য হৈছোঁ। আৰু দ্বিতীয়টো কথা হৈছে যে সিদিনা আপোনালোকে দেখিবলৈ পাইছে যে যোৰহাটৰ মাজমজিয়াত আচলতে কোনোবা উলংগ বাবা বুলি ক'ব লাগিব, উলংগ বাবাই আচলতে নিৰ্লজ্জভাৱে আচলতে আমাৰ মাই ভনীসকলৰ আগত যি উলংগভাৱে তেওঁলোকে পদযাত্ৰা কৰিলে তাৰ বিপৰীতে আচলতে বীৰ লাচিত সেনা অসম যোৰহাট জিলা সমিতি আৰু বিভিন্ন স্থানীয় দল সংগঠন আৰু সচেতন ৰাইজসকল আচলতে ৰাজপথলৈ ওলাই আহি আচলতে গণতান্ত্ৰিকভাৱে কাৰ্যসূচী লৈছিলে। তাৰপিছত আমি দেখিবলৈ পাইছোঁ যে যোৰহাট জিলা প্ৰশাসনে তেওঁলোকে বৰ্বৰভাৱে আচলতে দমনমূলকভাৱে সেই জৈন ধৰ্মৰ আচলতে তথাকথিত একাংশ লোকক সন্তুষ্টি কৰাৰ স্বাৰ্থত বীৰ লাচিত সেনা অসমকে আদি কৰি বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনসমূহৰ নেতৃত্বত তেওঁলোকে কৰায়ত্ব কৰিলে। তাৰপিছত আমি দেখিবলৈ পালোঁ যে সকলোকে এৰি দিয়াৰ পিছত বীৰ লাচিত সেনা অসমৰ 5জনকৈ সতীৰ্থক আচলতে তেওঁলোকে জেল হাজতলৈ নিক্ষেপ কৰিছিলে। কিন্তু মহামান্য আচলতে যোৰহাট আদালতে তেওঁলোকক জামিন প্ৰদান কৰিলে। তাৰ লগে লগে আমি দেখিবলৈ পালোঁ যে আকৌ পুনৰ যোৰহাট জিলা প্ৰশাসনে সেই বীৰ লাচিত সেনাৰ 5জন সতীৰ্থক আচলতে যোৰহাট আদালতৰ ভিতৰৰ পৰাই গ্ৰেপ্তাৰ কৰি নিশাটোৰ ভিতৰত চোৰৰ দৰে আচলতে তেওঁলোকক দেৰগাঁও বেটেলিয়ান কেম্পলৈ লৈ যোৱা হ'ল। আৰু নিশাটোৰ ভিতৰতে আচলতে চোৰৰ দৰে সন্ত্ৰাসবাদীৰ দৰে তেওঁলোকক আচলতে নিশাটোৰ ভিতৰতে গুৱাহাটীত লতাশিল থানালৈ লৈ যোৱা হ'ল। তাৰপিছত আটাইতকৈ এটা দুৰ্ভাগ্যজনক বিষয় যে যি সময়ত বিজেপিৰ জাতি মাটিৰ ভেটিৰ কথা কোৱাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই জাতিৰ মাটিৰ ভেটিৰ কথা কৈছে, সেই সময়ত কিন্তু একাংশ বনিয়া গোষ্ঠীক কিন্তু সন্তুষ্ট কৰাৰ স্বাৰ্থত অসমীয়া খিলঞ্জীয়া জাতীয় জনগোষ্ঠীয় সংগঠনসমূহৰ ওপৰত তেওঁ কিন্তু উঠি পৰি লগা আমি দেখিবলৈ পাইছোঁ। আৰু আটাইতকৈ এটা দুৰ্ভাগ্যজনক বিষয় ক'ব লাগিব যে লতাশিলৰ আচলতে 2024 চনৰে আচলতে এটা পুৰণা গোচৰ, আৰু সেই গোচৰত আচলতে সেই যোৰহাটৰ আমাৰ 5জন সতীৰ্থক আচলতে ভুৱা এটা গোচৰ জাপি আচলতে তেওঁলোকৰ 3 দিনৰ ন্যায়িক জিম্মাত লৈছে। গতিকে আমি বীৰ লাচিত অসম তিনিচুকীয়া জিলা সমিতি এই আচলতে অৱস্থান ধৰ্মঘট কাৰ্যসূচীটো প্ৰায় কৰি দিব বিচাৰিছোঁ। অতি শীঘ্ৰে আচলতে 5জন সতীৰ্থক মুক্তি দিব লাগিব, অন্যথা আমি গম পাম যে এই চৰকাৰখন আচলতে জাতিৰ গাদ্দাৰ, জাতিৰ বদল। তেওঁলোকে কেৱল মাত্ৰ অনা অসমীয়াসকলক সন্তুষ্টি কৰাৰ স্বাৰ্থত অসমীয়া ৰাইজৰ ভোট লৈ তেওঁলোকে বিভিন্ন ধৰণৰ ভুৱা প্ৰতিশ্ৰুতিৰে এখন চৰকাৰ চলাই আছে বুলি আমি ভাবিবলৈ বাধ্য হ'ম। গতিকে পুনৰবাৰ কৈছোঁ, মুখ্যমন্ত্ৰী মহোদয় এতিয়াও বৰ্তমান আপোনাৰ হাতত সময় আছে, সময় সমাগত। এতিয়াও আপুনি সংযম হওক, খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থত আপুনি মাত মাতিবলৈ কিন্তু পক্ষ লওক, অন্যথা কিন্তু আপুনিও যে এদিন এই আচলতে জাতীয় নায়ক যাক আমি আখ্যা দিছিলোঁ তেওঁৰ দৰে যে ধূলিচাত হৈ নাযাব, সেয়া কিন্তু কোনচাতে আমি নয় কৰিব নোৱাৰোঁ। হয় চাওক, আচলতে আমি এখন গণতান্ত্ৰিক দেশত আছোঁ আৰু এটা সুস্থ সমাজ ব্যৱস্থাত আছোঁ। আৰু সেই সময়ত আমি ক'ব বিচাৰিছোঁ যে বীৰ লাচিত সেনা অসমে কোনো ধৰ্মক আমি বিৰোধিতা কৰিবলৈ যোৱা নাই। কথাটো হৈছে যে যি সময়ত এখন গণতান্ত্ৰিক দেশত আছোঁ, আমি এটা সুস্থ সমাজ ব্যৱস্থাত আছোঁ, তাৰপিছত আমি এই জৈন ধৰ্মাৱলম্বী লোকসকলক ক'ব বিচাৰিছোঁ, আপোনালোকে কোনোবা বন্ধ কোঠালিত আপোনালোকৰ আই মাতৃসকলৰ আগত কোনোবা উলংগ বাবা প্ৰদৰ্শন কৰাত তাক কিন্তু আমাৰ কোনো ধৰণৰ আপত্তি কৰিবলগীয়া নাই, সেয়া কিন্তু স্পষ্টকৈ ক'ব বিচাৰিছোঁ। আৰু অসমীয়া সমাজ ব্যৱস্থাটো হৈছে আটাইতকৈ এটা পৃথক সমাজ ব্যৱস্থা, আটাইতকৈ এটা সুন্দৰ আৰু নিকা সমাজ ব্যৱস্থা। সেই সময়ত আমি যদি আমাৰ আই মাতৃসকলৰ লগত গৈ থকা অৱস্থাত এজন যদি উলংগ বাবাই যদি ৰাজপথত উলংগ নৃত্য চলাই থাকে, শোভাযাত্ৰা চলাই থাকে, সেই সময়ত কিন্তু আমি খিলঞ্জীয়া যুৱক হিচাপে বা বীৰ লাচিত সেনা
অসমৰ এজন সৈনিক হিচাপে আমি কিন্তু কোনো পৰ্যায়ত সহ্য নকৰোঁ আৰু আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যোৰহাট জিলা প্ৰশাসনে প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ সেই জৈন ধৰ্মাৱলম্বী লোকসকলে জিলা উপায়ুক্ত পাৰ্মিশ্যন লৈছিলে নে উলংঘভাৱে ৰাজপথত পদযাত্ৰা কৰিবলৈ আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ জিলা উপায়ুক্তই আমি যদি কোনোবা এটা অৱস্থান ধৰ্মঘট কাৰ্যসূচী লওঁ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থত সেই ভূমিহীন পৰিয়ালৰ লোকসকলৰ স্বাৰ্থত তেতিয়া কিন্তু বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনসমূহৰ ওপৰত কিন্তু তেওঁলোকে শোষণ আৰু লুণ্ঠন চলায় এই ক্ষেত্ৰত সেই জৈন ধৰ্মাৱলম্বী লোকসকলে কোনো ধৰণৰ পাৰ্মিশ্যন নোলোৱাৰ পিছতো তৎসত্ত্বেও কিন্তু তেওঁলোকক কেনেধৰণে এস্কটৰ মাজেৰে তেওঁলোকে উলংঘ নৃত্য চলাবলৈ তেওঁলোকে কোনো ধৰণৰ বাধা প্ৰদান নকৰিলে আৰু এটা কথা ক'ব বিচাৰিছোঁ তেওঁলোকৰ ধৰ্মত খুদ লিখা আছে জৈন ধৰ্মত যে ৰাজপথত যদি তেনেধৰণে তেওঁলোকৰ কোনোবা ডিঙম্বৰ বাবাই ৰাজপথত যদি ওলাই যায় তেওঁৰ 4জন শিষ্যই বগা কাপোৰেৰে আচলতে নাভি মণ্ডলৰ তলৰ পৰা সম্পূৰ্ণভাৱে তেওঁলোকে ঢাকি ৰখাটো তেওঁলোকৰ এই ধৰ্ম গ্ৰন্থত লিখা আছে আৰু আমি ক'ব বিচাৰিছোঁ আমি হিন্দু সনাতন ধৰ্মৰ যুৱক হিন্দু সনাতন ধৰ্মৰ কোনখন আচলতে ধৰ্ম গ্ৰন্থত উলংঘভাৱে ৰাজপথত চলিবলৈ শিকাইছে আমাক নিশ্চিতভাৱে এখন চৰকাৰে দেখুৱাই দিয়ক গতিকে আমি ক'ব বিচাৰিছোঁ এই তেলমৰা ৰাজনীতি বাদ দিয়ক আপোনালোকে নিৰ্বাচনৰ আগত খিলঞ্জীয়াৰ কথা কোৱা চৰকাৰখনে আজি কি হয় বহিৰাগত দিল্লীত বহি থকা বণিক শ্ৰেণীটোৰ পক্ষত আপোনালোকে মাত মাতিছে এয়া কিন্তু আটাইতকৈ এটা দুৰ্ভাগ্যজনক আৰু লাজ লগা বিষয় গতিকে এটা কথা স্পষ্ট সময় সমাগত অতি শীঘ্ৰে খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থত মান পাতক নহ'লে কিন্তু 2026 নিৰ্বাচনত অসমৰ জনগণে বিজেপি নেতৃত্বাধীন চৰকাৰখনে ব্ৰহ্মপুত্ৰত দলিয়াই দিব এয়া কিন্তু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ ধন্যবাদ নিশ্চিতকৈ সকলো অসমবাসী ৰাইজ অৱগত যে দিগম্বৰ বাবা নামৰ এজন বাবাক লৈ জৈন সম্প্ৰদায়ৰ মানুহসকলে যি ৰূপে সমদল উলিয়াইছিল তাক বিৰোধিতা কৰি বীৰ লাচিত সেনা যোৰহাট জিলা সমিতিৰ সভাপতি সম্পাদককে ধৰি অন্যান্য বিষয়ববীয়াই গণতান্ত্ৰিকভাৱে প্ৰতিবাদী কাৰ্যসূচী লৈছিল তাৰ পিছত আমি দেখিবলৈ পালোঁ যে যিটো উচ্চতম ন্যায়ালয়ে বন্ধ কৰি থোৱা এটা কাৰ্যসূচীক এইখন চৰকাৰে ৰঙা দলিচা পৰাৰ দৰে আৰক্ষী বেৰিকেডৰ মাজেৰে সেই দিগম্বৰ বাবাক উলংঘ হৈ কিনে সমদল কৰিবলৈ উলিয়ালে আৰু যি সময়ত তাক বিৰোধিতা কৰি বীৰ লাচিত সেনা অসম যোৰহাট জিলা সমিতিয়ে খিলঞ্জীয়া ৰাইজসকলক লৈ প্ৰতিবাদী কাৰ্যসূচী ল'লে তেওঁলোকক কৰায়ত্ব নকৰি আমাৰ কাপোৰ পিন্ধি থকা লোকসকলক তেওঁলোকে বিনা কাৰণত তেওঁলোকে কৰায়ত্ব কৰিলে আৰু তেওঁলোকে 3 দিনৰ আৰক্ষী জিম্মালৈ লতাশিল থানালৈ লৈ গুচি গ'ল ই এটা খুব নাভুত নাচুত ঘটনা আচলতে অসমৰ আমি বুজি পোৱা নাই যে এই চৰকাৰখনে কাৰ পক্ষত আছে খিলঞ্জীয়াৰ পক্ষত আছে নে বিভিন্ন বনিয়াৰ তেওঁলোকক ইলেকশ্যনৰ সময়ত যোগান ধৰা পইচাৰ সমৰ্থনত থকা এই বনিয়াৰ পক্ষত আছে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে আজিৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখন এই বনিয়াৰ স্বাৰ্থতে কাম কৰি আছে আপোনালোকে যিহেতু গম পায় যে অসমীয়া মানুহখিনি খুব সৰল আৰু সহজ তেওঁলোকৰ কৃষ্টি সংস্কৃতি বিশ্ব দৰবাৰত তেওঁলোকে সমৰ্থন পাই আহিছে বিশ্ব দৰবাৰত স্বীকৃতিপ্ৰাপ্ত এটা জাতি সেই জাতিৰ মানুহখিনিয়ে যেতিয়া ৰাজপথত বিভিন্ন কাৰণত ওলাইছে তেনে সময়ত জৈন উপাধিৰ মানুহখিনিয়ে কি স্বাৰ্থত কাক দেখুৱাবলৈ আচলতে নগঠা বাবা যাক দিগম্বৰ বাবা বুলি তেওঁলোকে আখ্যা দিছে নগঠা বাবাক লৈ কিনে তেওঁলোকে কি স্বাৰ্থত সমৰ্থন কৰিছে ইয়াত আমাৰ ক'ব লগা সুধিব লগা বহুত আছে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমাৰ সৈনিকসকলৰ মুক্তিৰ দাবীত আমি আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ আমাৰ কেন্দ্ৰীয় সমিতিয়ে যোৱাকালি সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকে ৰাজ্য চৰকাৰ অসমৰ গৃহ বিভাগক সকীয়াই দিছে যে আমাৰ সৈনিকসকলক বিভিন্ন ভুৱা গোচৰত যেনেকৈ আৰক্ষীয়ে নিজৰ জিম্মাত লৈ থৈছে 3 দিনৰ বাবে 24 চনৰ এটা ভুৱা গোচৰত আমি ক'বলৈ গৈছোঁ উজান বজাৰত ঘটি যোৱা অনাকাংক্ষিত ঘটনাৰ 24 চনৰ ভুৱা গোচৰত যোৰহাটৰ মানুহখিনিক সাঙুৰি লৈ তেওঁলোকে ভুৱা গোচৰত নিজৰ জিম্মাত লৈ থৈছে অতি সোনকালে মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ মহন্ত ছাৰলৈ অনুৰোধ জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ অনুৰোধ জনাইছোঁ এতিয়াও বীৰ লাচিত সেনাৰ মজিয়াৰ পৰা অনুৰোধ জনাইছোঁ যে অতি সোনকালে তেওঁলোকক বিনা স্বাৰ্থে মুক্তি কৰি দিব লাগে আৰু যি দিগম্বৰ বাবাই যি আইন উলংঘা কৰি জৈন সম্প্ৰদায়ৰ মানুহখিনিয়ে যি আইন উলংঘা কৰি সুপ্ৰিম কোৰ্টৰ যি নিৰ্দেশনা উলংঘা কৰি যিহেতু সমদল ওলাইছে তেওঁলোককহে কৰায়ত্ব কৰিব লাগে আৰু তেওঁলোকে যদি নকৰে বীৰ লাচিত সেনাৰ
খিলঞ্জীয়া স্বাৰ্থত কাম কৰি যোৱাৰ স্বাৰ্থত তেওঁলোকে যদি বাধা আৰোপ কৰে, কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে ঘোষণা কৰিছে যে এখন ডাঙৰ ৰণ কিন্তু এই বিজেপি চৰকাৰখন সন্মুখীন হ'বলৈ বাধ্য হ'ব। ইয়াত থকা প্ৰতিটো জাতি জনগোষ্ঠীৰ সৈনিক বন্ধুৱে কিন্তু হাতত হেংদাং লৈ এই বিজেপি চৰকাৰৰ বিৰুদ্ধে কিন্তু থিয় হ'বলৈ বাধ্য হ'ব। আমাক বাধ্য নকৰাব, ইয়াৰ পৰা আমি সকীয়াই দিছো। আমাৰ সৈনিকক মুক্তি কৰি দিয়ক, এইখিনিয়ে কৈছো। ধন্যবাদ। ব্যুৰ ৰিপৰ্ট, অসম টুডে।